কংগ্ৰেছত বিধায়ক হিচাপে যিখিনি কৰা যেতিয়া দেখিলোঁ যে অসমত এটা ব্যৱধান সৃষ্টি আৰম্ভ যি কিছুমানৰ কাৰণে যদি আমি ক'বলৈ যাওঁ তেতিয়া আমাৰ আৰু অধিকাৰেই ইয়াত যথেষ্ট উদাহৰণ আছে কাৰণ বি টি আইৰ গোষ্ঠীগত সংঘৰ্ষ যদি আপোনালোকে দেখিছিল যে আমি কিছুমান বিৰোধ কৰাৰ কাৰণে ছিদ্দিক আহমেদ ডাঙৰীয়াক সেইদিনাই ড্ৰপ কৰি দিছে। এই এনেকুৱা পৰিপ্ৰেক্ষিতত আমি লাহে লাহে কংগ্ৰেছৰ চিন্তা কৰি আমি যিটো সম্প্ৰদায় আমাক আজি ভোট দি জিকাইছে অধিক সংখ্যক, কিন্তু মই নকওঁ যে অকল মুছলমানে জিকাইছে, যে আমি তেনেকুৱা সম্প্ৰদায়ক যে উভয় সম্প্ৰদায়ৰ ব্যক্তিয়ে আমাক ভোট দি জিকাইছে সকলোৰে হৈ আমি কাম কৰিছোঁ। বিশেষকৈ যেতিয়া আমি বাধাটো হোৱাৰ কাৰণে হৈ লাহে লাহে এই দলখনে কাৰণ যিটো দলত চাওক আজি কংগ্ৰেছে যিটো কৰিব লাগে কাৰ কাৰণে উজনি অসম এৰি তেখেতসকলে অখিল গগৈ ডাঙৰীয়া আজি কংগ্ৰেছৰ মুখপাত্ৰ অখিল গগৈ এই দলটোত আৰু আছে আৰু প্ৰত্যেকটো যেতিয়া নিৰ্বাচন হয় তেতিয়া তেখেতসকলে আৰম্ভ কৰে অংক পঞ্চায়তত আমি দেখিলোঁ যে জিলা পৰিষদৰ টিকিটৰ কাৰণে কোনোবাই কৈছে 50 লাখ টকা, যদিও এইবিলাক মানে অথেণ্টিক প্ৰুফ নাই, কোৱা কথা, কিন্তু পিছত আমি গম পালোঁ অকল কোৱা কথাই নহয়, এই কথাবিলাক প্ৰমাণিত যে বহুতে কেনেকৈ কাৰ একাউণ্টত টকা দিছিল সেই প্ৰমাণলৈকে হৈছে কংগ্ৰেছ। তাৰপিছত সিহঁতসকলে এপচুলেট মেজৰিটি যদিও নহয় 20টাৰ ভিতৰত 11টা পাব লাগে, সিহঁতে পাৰে 10টা আৰু এটা ৰাইজৰ দল পাইছে, আৰু ৰাইজৰ দল অতঃপ্ৰত কংগ্ৰেছৰ লগত জড়িত বুলি এই অখিল গগৈ ডাঙৰীয়া সেই দলৰ এজন, তাৰমানে 11জন ইহঁতে এপচুলেট মেজৰিটি গঠন কৰিব লাগে। জিলা পৰিষদ গঠন কৰিব নোৱাৰিলে তাৰ কাৰণ আজি ঠিক এতিয়া বিধানসভা আহি আছে 2026 চন, তাৰ আগে চাওক ইহঁতে কিছুমান এনেকুৱা বস্তু এৰি দিছে যিটো মানে কথাবিলাক এটাক কৰি আছে যাতে ভাওটো বাঢ়ে, 5ৰ পৰা 7 কোটি 9 কোটি 10 কোটিলৈকে আমি শুনামতে এই ডিমাণ্ডটো বাঢ়ি গৈছে টিকিটৰ কাৰণে। আজি প্ৰত্যেকজন ব্যক্তিক কৈ দিছে যে ৰামলীলা ময়দানত আজি কংগ্ৰেছত ভোট চোট গতি এই প্ৰগ্ৰাম আছে, এই প্ৰগ্ৰামত প্ৰতিজন এক্সপিৰিয়েঞ্চ কেণ্ডিডেটে 30ৰ পৰা 40জনকৈ ব্যক্তি লৈ যাব, থকা খোৱা আৰু খৰচ কিমান হ'ব, মিনিমাম এটা এক্সপিৰিয়েঞ্চ কেণ্ডিডেটৰ 3 লাখ টকা টিকিট পাব এজন, বাকীবিলাক কি কৰিব? এই কংগ্ৰেছৰ ক্ষেত্ৰ আৰম্ভ কৰি দিছে আৰু আজি তেখেতসকলে কয় মানুহ লগাই চামিল হ'ব, তাৰ লগত চামিল হ'ব। আজি যাৰ এটা বিধায়ক আৰু যাৰ বিধায়কে নাই সেইসকল ব্যক্তিয়ে আজি ক'ব যে আপোনালোকে চামিল হওক। সেইকাৰণে আমি কংগ্ৰেছ এৰি আজি UDFতে চামিল হ'ম, যে যিটো দলত থাকি যিটো প্লেটফৰ্মত থাকি আজি আমি কথা কোৱাৰ স্বাধীনতা পাম, স্পষ্টকৈ আমি ক'ব পাৰিম। আজি চৰকাৰ 15 বছৰ আছিল, মই চৰকাৰত 10 বছৰ MLA আছিল, মই জানো যে এই চৰকাৰৰ ভিতৰত কি হৈছে, আজি কিয় নিষ্পেষিত হ'ল, এই মানুহবিলাক আজি উচ্ছেদ হ'ব লগা হ'ল, বিভিন্ন ধৰণৰ পাকে প্ৰকাৰে দ্বিতীয় তৃতীয় প্ৰকাৰ নাগৰিক কৰাৰ কাৰণে আজি কংগ্ৰেছ দায়ী। তেখেতসকলে আজি যদি এই আইনবিলাক ঠিক আছে, মানুহ আমাৰ ফৰেষ্ট কেন্দ্ৰ 100 বাৰ আমি স্বীকাৰ কৰিম যে ফৰেষ্ট কেন্দ্ৰত আছে, ফৰেষ্ট কেন্দ্ৰত থকাৰ অধিকাৰ কাৰণে যিবিলাক মাটি আমাৰ চৰকাৰী মাটি, সেই চৰকাৰী মাটিত থকাৰ কাৰো অধিকাৰ নাই, কিন্তু মাটিহীন ভূমিহীন মানুহ আমিতো ক'ব পাৰিলোঁ হয় যে তেখেতসকলে এপ্লাই কৰক, আমি প্ৰচেছ কৰি তেখেতসকলক মাটি প্ৰদান কৰিব পাৰিলোঁ। আজি এই ঠাণ্ডাৰ দিনত উচ্ছেদ কৰিছে, আজি পৰীক্ষাৰ সময়ত উচ্ছেদ কৰিছে, আটাইতকৈ দুখ লাগে যে পৰীক্ষাৰ সময়ত উচ্ছেদ কৰিছে। আমি কওঁ যে সকলোৱে শিক্ষিত হ'ব লাগে, কিন্তু তাত আমি বাধাৰ সৃষ্টি কৰাইছোঁ। এইবিলাক কাৰণত আমি দেখিলোঁ যে কংগ্ৰেছত থাকি আমি এইবিলাক প্ৰতিবাদ কৰিলে আমি মাইনাছ হৈ যাওঁ, আমি ক'ব নোৱাৰোঁ, কোৱাৰ অধিকাৰেই নাই, সেই দলত থাকি আমাৰ লাভ কৰিছে। আজি সেইকাৰণে UDFত আহিছে আৰু ইনশাল্লাহ নেক্সট আপোনালোকে চাব 2026 চনত টাইগাৰ অকল নিহতসকলে নহয়,
ৰাইজৰ আজি 3টা জন্ম এটা হ'ল বদৰুদ্দিন আজমল, দ্বিতীয়টো হ'ল সিৰাজউদ্দিন আজমল, তৃতীয়টো হ'ল আবু তাহেৰ। যিহেতু আপোনাক আজি পৰ্বতঝৰা সমষ্টিৰ পৰা এক প্ৰকাৰে টিকেটৰ কাৰণে ডিক্লেয়াৰ কৰিছে, কেনেকৈ ৰণনীতিৰে আচলতে পৰ্বতঝৰাত আপুনি নিৰ্বাচন কৰিছে? চাওক, ৰণনীতিটো আমি কিছুমান কথা আমি পুলিচৰ আগত ক'ব নোৱাৰোঁ। একেবাৰে এক্সট্ৰা অৰ্ডিনাৰী কৰি আমি পৰ্বতঝৰা জেগাত নিৰ্বাচন কৰোঁ। অকল ময়ে নহয়, আমাৰ প্ৰতিজন যিটো 30ৰ পৰা 35 যিটো ছিট দিয়া হ'ব, প্ৰতিজন বিধায়কে টিকেট পোৱা আমাৰ প্ৰাৰ্থীয়ে আমি একেবাৰে নতুন কৌশলেৰে আমি নিৰ্বাচন কৰোঁ। আৰু পৰ্বতঝৰাত যিহেতু ইউডিএফৰ সাংগঠনিক ভেটে নাই বুলি ক'লেও ভুল নহ'ব, একেবাৰে দুৰ্বল, তেনে ক্ষেত্ৰত আপুনি কেনেকৈ আচলতে আগবাঢ়িছে? চাপ নাই বুলি নহয়, তাত মই সোমাইছোঁ অলৰেডি। মই বুঢ়িচাটান পাৰ্ট পাৰ্টি গৈছিলোঁ, কমলাবিল গৈছিলোঁ, তুলসীবিলৰ বহুত অঞ্চল গৈছিলোঁ। তাৰপিছত আমাৰ পাণবাৰী VCDC এৰিয়াতো সোমাইছিলোঁ। মই বিভিন্ন এৰিয়াত সোমাইছিলোঁ। তেখেতসকলৰ এটা ইতিহাস আছে। তেখেতসকলে 4টা সমষ্টিত প্ৰথমে আছে। এটা আছিল গোসাইগাঁও সমষ্টিত, কোকৰাঝাৰ পশ্চিম সমষ্টিত, আৰু গৌৰীপুৰ সমষ্টি আৰু বিলাসীপাৰা পশ্চিম সমষ্টি। এইবিলাক মানুহ লৈ বৰ্তমান নতুন পৰ্বতঝৰা সমষ্টি। গতিকে ইতিহাসটো মই ক'ম না আপোনালোকে বুজি পাইছে? এইবিলাক মানুহ আগতে কি কৰিছে? UDFৰে মানুহ আছে, তেখেতসকলেতো কংগ্ৰেছৰ মানুহ আছিল। গোসাইগাঁৱত যেতিয়া তেখেতসকলে সংলগ্ন আছিল যিখিনি VCDC, সেই VCDCৰ মানুহখিনিও UDF কৰিছিল তেতিয়া। আৰু কোকৰাঝাৰ পশ্চিমৰ যিখিনি VCDC আছিল, সেই মানুহখিনিও UDF কৰিছিল। আৰু গৌৰীপুৰ আৰু বিলাসীপাৰা পশ্চিমকৈ 3rd টাৰ্মলৈকে UDFে কৰিছিল। প্ৰায় 50,000 ভোট গৌৰীপুৰ কনষ্টিটুৱেঞ্চি আৰু বিলাসীপাৰা কনষ্টিটুৱেঞ্চিত গৌৰীপুৰত পৰ্বতঝৰাত সোমাইছে 50,000। আৰু বাকী যিখিনি আছে সেইখিনিও UDF কৰা। কিন্তু UDFত তেখেতসকলে হতাশ আৰু কিছু নিৰাশা হৈছে যে কিছুমান হয় আমাৰো UDF দলৰো মই আজি নতুনকৈ সোমোৱাত মই সমালোচনা কৰিব নালাগে যে প্লান প্ৰগ্ৰাম নীতি নিয়ম অনুযায়ী বহুত আমাক সহায় হয়। এই ফল থকাৰ কাৰণে UDFে আজি অগ্ৰগতি লাভ কৰিব। চাওক, কংগ্ৰেছৰ কি হ'ব যদি কংগ্ৰেছৰ মুখপাত্ৰ অখিল গগৈ হয়। তেখেতে আজি কৈ আছে যে UDF দলে কংগ্ৰেছৰ লগত মাৰ্চ কৰিব লাগে। মই আজি আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই আজি চেলেঞ্জ দি ক'ম, অখিল গগৈ অতি বেছি ছিট শ্বেয়াৰিঙৰ সময়তে কংগ্ৰেছ তেখেতে মিত্ৰতাত নাথাকে। আৰু তেখেতে যদি মিত্ৰতাত থাকে তেতিয়াহ'লে আজি মই দাবী কৰিম যে তেখেতে কংগ্ৰেছৰ লগত মাৰ্চ কৰক, আমি UDFও মাৰ্চ কৰিম। পর্বতঝরা আপনারা জানেন নতুন একটা সমষ্টি, আর আমার আগর পুরানো সমষ্টি বিলাসীপাড়ার 50% থেকে বেশি আছে না, 1/3 আমারই আছে। আমি হয়তো এইবার যেতে আলাপ হয়েছে আমার তার মামার লগত আমার নজরুল ভাইয়ের মামা হিসাবে আমি সবাই মামা কব। আজি ভাবিল, আজি খবর পালো বলে আমার ভাগনা আর ओनली 50 आई एम 70 बच्चा है मेरा, कल से अभी काला इसका बाल वाल काला करा तो এইটো আমার কারণে আমি দেখিছো আমার ভবিষ্যতের কারণে ভাল একটা সিট এইটো আমি তার মামা আইছে সবাই মিলে আমি মেহনত করিলে এই সিটটো আমি উদ্ধার করতে পারি। আমার হাতত এটা সিট পাই। আপোনালোকে আগন্তুক 2026 নিৰ্বাচনত কেইটা সিটত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু কেইটাত আশা কৰিছে যে আপোনালোকে 30 to 35 আমার নজরুল ভাই বারবার অ্যানাউন্স করি আছে, প্লাস মাইনাস উপরত না যাবো, একদম গ্যারেন্টিড আমি উপরত না যাবো সেই থাকি। এটার ভিতৰত আমার 30-35 কেইটাত আপোনালোকে মানে লক্ষ্য কৰি লৈছে যে আমি জিকিম? 21-22টা সিট আমার টার্গেট আছে। দেখা নম্বর ওয়ান সিট আছে। দেখা গৈছে যে অখিল গগৈ কিন্তু আপোনাক সমালোচনা কৰি কৈছে যে আপোনালোকৰ যদি বিজেপিৰ বিটিম নহয় তেতিয়াহ'লে আপোনালোকে দলটো ফিনিছ কৰি দিব লাগে, আৰু যদি নহয় তেতিয়াহ'লে আপোনালোকে বিটিম বুলি কৈছে। তীব্ৰ সমালোচনা হৈছে, এক প্ৰকাৰ আপোনালোকৰ এটা অপবাদ দিছে। কি ক'ব? আগে হি প্রুভ করো যে হি বিজেপির বিটিম নহয়। এতিয়াই মোক সোশ্যাল মিডিয়াত মানুহ দেখাইছে যে হি গোপনীয় হেমন্তৰ লগত বহি আছে, মতলব ৰাতি বহি সেইফালে পইচা লয় আৰু এইফালে আহি কংগ্রেসের লাভ। এইটো কারণে আমি তো কইছো বলে আপনার লোক খোলাখুলি কইছো যে
আপোনালোকে আমাৰ 60-75 বছৰৰ পৰা আমাৰ মাইনৰিটিৰ যিমান দাবী আছে এই চব দাবীবিলাক ৰাহুল গান্ধী হওক আমাৰ লগত ইন ৰিটাৰ্ণ এটা এগ্ৰিমেণ্ট হওক, যদি এগ্ৰিমেণ্টে মানি লয়, যদি সকলে মিলি বনাব পাৰে, আমি নাথাকিলেতো বনাব পাৰিব, বনাবই লাগিব, বনাব লাগিব ক্ষমতা যদি বনাব নোৱাৰে এই ডাঙৰ ডাঙৰ মাত কি ভাই, ঠিক আছে আমি বাধা আছো না, আমি বাধা নাথাকি আমি আমার দল বন্ধ করি আহক আপনাদের লড়ক এক সিটিয়া বিজেপির লগে ফাইট দিয়ক পুরা বিহারত আপনাদের এই দুঃখ মধ্যপ্রদেশে এই দুঃখ মহারাষ্ট্রত এই দুঃখ আপনার দিল্লিতে এই দুঃখ আমার পার্টি সকল লগত যদি কোনো पार्टी ना থাকিলে হয় আমি অকলে जीतने हम जीत जाते हैं, ये कांग्रेस का कहना है, यहाँ हम लोग मौका देते हैं, आप लोग लड़ो जीतो मिनिस्ट्री बनाओ, लेकिन हमारा 60-70 वर्ष का हमारा नंबर 1 नंबर 2 नंबर 3 ये आपको पूरा करना पड़ेगा, देन वी विल, ये हमारा बिजनेस नहीं है, हम लोग सब छोड़ के बैठे घर पे जाएंगे अल्लाह ला আপুনি কোৱা মতে অকিলৰ লগত এলায়েন্স টকাৰ লগত কৰি আছে वकील को पैसा मुझे दिया आज कोई केस कर দিব কালি আর হিরে ইমান গালি পাড়ি আছে আমি তো কোনোদিন কেস করা না হ্যাঁ আর এটা সিটৰ পৰা দুইটা সিট কৰিব পৰা নাই 3 মাহৰ পৰা আমি দেখিছো বাৰ্গেন চলি আছে কংগ্ৰেছৰ লগত ইমান ভাল মিত্ৰতালি যে দুইটা সিটও কংগ্ৰেছে এতিয়ালৈকে দিয়া নাই দুই জাতীয় দুইটা সিটও এতিয়ালৈকে দিয়া নাই আমি নিজে লাস্টে গৈ আমি নিজে রিকোয়েস্ট করি ভাই গৌরব ভাই আমি এটা স্বীকার করি আল্লাহ বাস্তে দিয়ে না মানে যেহেতু 15টা সিট আছে সেইটাত আপোনালোকে ইউডিএফ দলে প্ৰতিদ্বন্দ্বিতা কৰিব যেহেতু 15টা সিট আছে আপোনালোকে ইউডিএফ দলে কেইটাত প্ৰতিদ্বন্দ্বিতা কৰিব সেইটো আমি ডিটেইলছ হোৱা নাই আজি তো আমি আৰম্ভ কৰিছো আজি তো আৰম্ভ কৰিলো না দেখা যাচ্ছে আজি নগাঁৱত কিন্তু 70 মানুহক বিদেশী ঘোষণা কৰা হৈছে আৰু সমহীয়া ভিত্তিত ৰাতিৰ ভিতৰত তেখেতসকলে ভাৰত ত্যাগ কৰিব লাগিব এই ক্ষেত্ৰত ইউডিএফ দলৰ সুপ্ৰিমৰ হৈছে কি প্ৰতিক্ৰিয়া থাকিব কাৰণ আজি ফৰেনাৰ আজি নগাঁৱত নগাঁও জিলা আয়ুক্তে 15 জনকৈ মানুহক বিদেশী চিনাক্তকৰণ কৰা হৈছে আৰু এইসকলক অতি শীঘ্ৰ আজিৰ ভিতৰতে বাংলাদেশ বিতৰণ কৰাৰ যিটো নিৰ্দেশ দিয়া হৈছে এই ক্ষেত্ৰত আপুনি কি ক'ব 15 জন জিলা আয়ুক্তই কেতিয়াও ফৰেনাৰ ডিক্লেয়াৰ কৰিব নোৱাৰে যদি আইনী প্ৰক্ৰিয়াই মহামান্য আদালতে কৰে তেতিয়া আমি মানিম নহলে এই আইডিয়া এইসকলৰ লগত ফাইট দিব আৰু আমি যুঁজিম জলৈ যাব লাগে যদি ডিসি এইটো দি থাকে ই অথরাইজ পার্সন নহয় হ্যাঁ আমি তাক চ্যালেঞ্জ করি গুৱাহাটী হাইকোর্টত চ্যালেঞ্জ করি যদি নহয় তাহলে সেন্ট্রাল ৰাতিৰ ভিতৰতে ভাৰত ত্যাগ কৰিব গৈছে যোৱাবাৰতো কৰিছিল পুশবেক না সব পুশবেক কি হল মানে বোলে বেক হোৱা নাই গভর্নমেন্ট বেক ফুটো আহিছে ভুল কাম কৰিছিল এইবাৰো যদি কৰে আমি চ্যালেঞ্জ অলৰেডি বিদেশী ন্যায়াধিকৰণে যিটো ডিক্লেৰেশ্যন কৰিছে 15 জন নাগৰিকক বিদেশী হিচাপে ঘোষণা কৰিছে আৰু নগাঁও জিলা আয়ুক্তক কৈছে ভিডিঅ'টো দিবচোন আমি ৰাতি বহিম এইটোলৈ 24 ঘণ্টাৰ ভিতৰত ৰিপৰ্ট কৰিব লাগে এইটো লৈ ইউডিএফ দলে আইনীভাৱে আমি যুঁজ যিহেতু আপোনালোকে গোৱালপাৰাৰ পূব সমষ্টিৰ কাৰণে চিনিয়ৰ বিধায়ক আপোনালোকে নাম ঘোষণা কৰিছে আজি পৰ্বতৰ কাৰণে আবু তাহেৰ আলী বেপাৰীৰ নামটো ঘোষণা কৰিছে আজি আমাৰ দলীয় যে বৈঠক হ'ব লাগে আমি তাহের বেপাৰীক আনিছোই টিকেট দিয়াৰ কাৰণে যেতিয়া ডিসিশন হ'ব তাহলে আনঅফিসিয়াল তো মই ডিক্লেয়ার করেই দিল আৰু কি লাগে এটাই আমার ডিসিশন কংগ্ৰেছৰ লগত এলায়েন্স হ'ব নেকি আপোনালোকৰ কংগ্ৰেছে নিবিচাৰে কেনে কংগ্ৰেছে হাৰিবলৈ বিচাৰি আছে কংগ্ৰেছে অসমতো 0 পাবৰ কাৰণে বেচেন হৈ আছে আৰু বিহাৰত 0 পাইছো অসমতো 5টা সিট পাম